নমস্কাৰ শিক্ষাগুৰু ছাৰ বাইদেউসকল আজি বহুত এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আজি আলোচনা কৰিম অৰ্থাৎ আমাৰ প্ৰতিখন বিদ্যালয়ে SHVRত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব ইতিমধ্যে তথা আজি ইনফৰমেশ্যন আহিছে যে প্ৰতিখন বিদ্যালয়ে SHVR অৰ্থাৎ স্বচ্ছ ইভম হৰিত বিদ্যালয় ৰেটিং অৰ্থাৎ ছাৰ বাইদেউসকল আপোনালোকে SHVR যদিও শুনি পোৱা নাই আপোনালোকে স্বচ্ছতা বিদ্যালয় পুৰস্কাৰ বুলি নিশ্চয় শুনি পাইছিলে আৰু ইয়াৰ ওপৰতে বহুতো বিদ্যালয়ে পুৰস্কাৰো লাভ কৰিছিল আৰু এয়া হৈছে এটা ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰণালয়ৰ চাফাই আৰু সেউজ বিদ্যালয় গঢ়ি তোলাৰ এটা বিশেষ ৰেটিং কাৰ্যসূচী এই স্বচ্ছতা বিদ্যালয়ৰ এটা বিশেষ নতুন নামাকৰণ যে স্বচ্ছ ইভম হৰিত বিদ্যালয় ৰেটিং অৰ্থাৎ প্ৰতিখন বিদ্যালয়ৰ স্বচ্ছতাৰ ওপৰতে এটা বিশেষ মান নিৰূপণ কৰা হ'ব আৰু এই মান নিৰূপণত প্ৰতিখন বিদ্যালয়ে আপোনালোকে অংশগ্ৰহণ কৰিব লাগিব আৰু এই অংশগ্ৰহণ কৰিবলৈ আপোনালোকে প্ৰতিখন বিদ্যালয়ে এটা ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু এই ৰেজিষ্ট্ৰেশ্যনটো আপোনালোকে কেনেকৈ কৰিব মই আজি আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি সম্পূৰ্ণ প্ৰচেছখিনি ষ্টেপ বাই ষ্টেপ দেখাবলৈ যত্ন কৰিম তো ছাৰ বাইদেউসকল আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ একেলগে চাব আৰু যদি চেনেলটোত নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ছাৰ বাইদেউসকল তেন্তে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে ছাৰ বাইদেউসকল ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ যিকোনো এটা ব্ৰাউজাৰত যাব ক্ৰোম ব্ৰাউজাৰ বা গুগলত যাব ক্ৰোম ব্ৰাউজাৰ বা গুগলত যোৱাৰ পাছত আপোনালোকে ওপৰত চাৰ্চ বাৰত লিখিব shvr.education.gov.in আপোনালোকে এই যোনটো লিংক দেখা পাইছে আপোনালোকে এই লিংকটোত যেতিয়া চাৰ্চ কৰিলে আপোনালোকে এনেধৰণৰ এটা বিশেষ পেজ খোল খাব যি পেজটোত আপোনালোকে এনেধৰণে দেখা পাব যে লগ ইন এণ্ড চাইন আপ ৰাইট কৰ্ণাৰত আপোনালোকে দেখা পাইছে নিশ্চয় সাইন ইন এণ্ড সাইন আপ যোনটো অপশ্যনটো দেখা পাইছে জাষ্ট আপোনালোকে সাইন ইন এণ্ড সাইন আপত জাষ্ট ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ পাছত আপোনালোকে নেক্সট এখন পেজ খোল খাব যি পেজটোত আপোনালোকৰ ৱেলকাম টু SHVR 2025-26 এনেধৰণৰ দেখা পাব আৰু ইয়াতে সাইন ইন চাওক ইয়াতে স্কুল ইউজাৰ ইভালুৱেটৰ আদাৰ ইউজাৰ এনেধৰণে ইউডেছ প্লাছ কোড এনেধৰণে দিয়া আছে যেহেতু আপোনালোকে এতিয়াও ৰেজিষ্ট্ৰেশ্যন কৰা হোৱাই নাই তো আপোনালোকে ইয়াতে কি কৰিব তলতে আহি যাব তলতে অহা যোৱাৰ পাছত চাওক সাইন ইন ইয়াতে নট ৰেজিষ্টাৰ য়েট আপোনালোকে যি অপশ্যনটো দেখা পাইছে যে সাইন আপ যি অপশ্যনটো দেখা পাইছে আপোনালোকে এই সাইন আপ অপশ্যনটো জাষ্ট আপোনালোকে ক্লিক কৰিব লাগিব যেহেতু আপোনালোকে এতিয়াও ৰেজিষ্ট্ৰেশ্যন কৰা নাই যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিছে তেতিয়াহ'লে আপোনালোকে এনেধৰণে দিব পাৰিব যেহেতু আপোনালোকে ৰেজিষ্ট্ৰেশ্যন এতিয়াও কৰা নাই আপোনালোকে জাষ্ট নট ৰেজিষ্টাৰ য়েট সাইন আপ যি অপশ্যনটো আছে ইয়াতে আপোনালোকে ক্লিক কৰিব লাগিব ইয়াতে ক্লিক কৰাৰ লগে লগে নেক্সট এখন পেজ খোল খাব যি পেজটোত আপোনালোকে এনেধৰণে দেখা পাব যে সাইন আপ ইয়াতে 5টা ষ্টেপ আছে এই 5টা ষ্টেপৰ ভিতৰতে আপোনালোকে ফাৰ্ষ্ট টাইম দিব লাগিব ইউডেছ কোড আপোনালোকৰ বিদ্যালয়ৰ যি ইউডেছ কোডটো আছে এই 11 ডিজিটৰ ইউডেছ কোডটো আপোনালোকে দি দিব ইউডেছ কোডটো দিয়াৰ পাছত আপোনালোকে যেনেকৈ কেপচাৰটো দেখা পাইছে আপোনালোকে জাষ্ট কণ্টিনিউ যি অপশ্যনটো আছে ইয়াতে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ পাছত চাওক আপোনালোকে এটা মোবাইল নাম্বাৰ দিব লাগিব এইটো হৈছে সাইন আপৰ যোনটো ছেকেণ্ড ষ্টেপ 5টা ষ্টেপ থাকিব তাৰ ভিতৰত ছেকেণ্ড ষ্টেপ হৈছে মোবাইল নাম্বাৰটো দিব লাগিব তো মোবাইল নাম্বাৰটো আপোনালোকে ইয়াতে দি দিব এতিয়া আপোনালোকে কেপচাৰটো দি দিব যেনেকৈ আছে কেপচাৰটো আপোনালোকে জাষ্ট দি দিব কেপচাৰটো দিয়াৰ পাছত আপোনালোকে জাষ্ট যি কণ্টিনিউ অপশ্যনটো আছে আপোনালোকে কণ্টিনিউত জাষ্ট ক্লিক কৰি দিব ইয়াতে হৈছে আপোনাৰ 2 নম্বৰ ষ্টেপটো কমপ্লিট হৈ গৈছে এতিয়া OTP আহিব OTPটো আপোনালোকে ইয়াতে ভৰাব লাগিব OTPটো দিয়াৰ পাছত আপোনালোকে যেতিয়া কণ্টিনিউত ক্লিক কৰিব কণ্টিনিউত ক্লিক কৰাৰ পাছতে নেক্সট এটা 3 নম্বৰ পাৰ্টটো আহিব অৰ্থাৎ 3 নম্বৰ পেজটো আহিব 3 নম্বৰ পেজত আপোনালোক গোটেইখিনি স্কুলৰ ডিটেইলছখিনি দেখা পাব স্কুলৰ যেতিয়া ডিটেইলছখিনি দেখা পাব তলতে আৰু কেইটামান ফিল আপ কৰিবলগীয়া আছে যে প্লিজ ফিল দ্য ফলোইং ডিটেইলছ টু প্ৰচিড ইয়াতে আপোনালোকে ডেজিগনেশ্যন অফ ৰেছপণ্ডেণ্ট যিজনৰ মোবাইল নাম্বাৰ দিয়া হৈছিলে সেইজনৰ মোবাইল নাম্বাৰ আপোনালোকে চিলেক্ট কৰিব লাগিব যে সেইজন কি হয় হেড টিচাৰ হয় না এছিষ্টেণ্ট টিচাৰ হয় আপোনালোকে এইটো দিব লাগিব প্ৰিন্সিপাল এণ্ড হেড টিচাৰ যোনটো হয় এইটোৱে দি দিব ইয়াৰ পাছত ৱেদাৰ স্কুল ইজ লোকেটেড ইন বৰ্ডাৰ ভিলেজৰ স্কুল নেকি এইটো সুধিছে এইটো ইয়েছ অৰ ন হ'ব ইয়াতে হৈছে আপোনালোকৰ স্কুলখন কেনেকুৱা যদি আপোনালোকৰ ছিংগল স্কুল আছে তেতিয়াহ'লে আপোনালোকে সেইটো হিচাপত যোনটো কেটেগৰী হয় এইটো আপোনালোকে দিব ইয়াতে দুখন একে গ্ৰাউণ্ডৰ ভিতৰতে দুখন স্কুল আছে তো আমি যোনটো হৈছে সেইটো আমি চিলেক্ট কৰি দিলোঁ ইয়াৰ পাছত আপুনি জাষ্ট কি কৰিব লাগিব আপোনালোকে যি বক্সটো দেখা পাইছে আপোনালোকে ইয়াতে জাষ্ট ক্লিক দি দিব ক্লিক দিয়াৰ লগে লগে চাওক ইয়াতে আই এগ্ৰি বুলি অপশ্যনটোত ক্লিক কৰিব লাগিব আই এগ্ৰি অপশ্যনটোত ক্লিক কৰাৰ লগে লগে চাওক ভেৰিফাই এণ্ড প্ৰচিড যি অপশ্যনটো আছে আপোনালোকে এই ভেৰিফাই এণ্ড প্ৰচিড অপশ্যনটোত জাষ্ট ক্লিক কৰিব লাগিব ইয়াতে ক্লিক কৰাৰ লগে লগে চাওক ক্ৰিয়েট পাছৱাৰ্ড যোনটো 5 আমাৰ পেজ নম্বৰ আহি গৈছে ইয়াতে আপোনালোকে এটা ষ্ট্ৰংলি এটা পাছৱাৰ্ড ক্ৰিয়েট কৰিব লাগিব যি ষ্ট্ৰং পাছৱাৰ্ডটোত আপোনালোকৰ এটা নাম্বাৰ থাকিব এটা স্পেচিয়েল কেৰেক্টাৰ থাকিব এনেধৰণে এটা ষ্ট্ৰং পাছৱাৰ্ড আপোনালোকে ক্ৰিয়েট কৰিব যেনে এটা আপোনালোকে ধৰি লওক মই এটা এক্সাম্পল দিছোঁ যে
স্কুল এছ কেপিটেল দিব SCHOOL স্কুল @123 আপোনালোকে এনেধৰণৰ আপোনালোকে ক্ৰিয়েট কৰি ল'ব পাৰে আৰু যি আপোনালোকে যোনটো দিছে আপোনালোকে এইটো পাছৱৰ্ডটো দি দিব আৰু সেম পাছৱৰ্ডটো আপোনালোকে তলতো দি দিব পাছৱৰ্ডটো আপোনালোকে কনফাৰ্ম কৰাৰ পাছত জাষ্ট আপোনালোকে সাইন আপ যি অপশ্যনটো আছে ইয়াতে জাষ্ট আপোনালোকে ক্লিক কৰি দিব সাইন আপ অপশ্যনটোত ক্লিক কৰাৰ লগে লগে চাওক ইয়াতে সাইন আপ কমপ্লিটেড বুলি হৈ গৈছে your password has been successfully created for your SHVM account you can use this password to log in next time যেতিয়া আমি next time login কৰিম তেতিয়া আমাৰ এই লগইন পাছৱৰ্ডটো আমাৰ প্ৰয়োজন হ'ব তো স্যাৰ বাইদেউসকল আপোনালোকে নিশ্চয় গম পাইছে এতিয়া মই ওকে ক্লিক কৰাৰ লগে লগে এইটো কমপ্লিট হৈ গৈছে আপোনালোকে স্কুলৰ এটা প্ৰাইমাৰী ইনফৰমেশ্যন আপোনালোকে ফিল আপ কৰিব লাগিব চাওক স্কুল কমপ্লিট স্কুল প্ৰফাইল ইয়াতে তিনিটা ষ্টেপ থাকিব নাম্বাৰ 1 ষ্টেপ হৈছে যে ষ্টুডেণ্টছ এনৰোল ইন দ্য স্কুল আপোনাৰ স্কুলত কিমান এনৰোলমেণ্ট আছে বয়েজ কিমান আছে গাৰ্লছ কিমান আছে তো আপোনালোকে বয়েজ কিমান আছে গাৰ্লছ কিমান আছে এইটো আপোনালোকে দি দিব দিয়াৰ পাছত চাওক চিলড্ৰেন উইথ স্পেচিয়েল নিডছ আপোনালোকৰ আছে না নাই যদি আছে আপোনালোকে দিব নাথাকিলে আপোনালোকে 00 দিব টিচাৰ্ছ এণ্ড ষ্টাফ আপোনালোকৰ মেল টিচাৰ কেইজন আছে আৰু ফিমেল টিচাৰ কেইজন আছে আপোনালোকে এইটো আপোনালোকে ফিল আপ কৰি দিব কিমান মেল আছে কিমান ফিমেল আছে এইটো দি দিব টোটেল নাম্বাৰ অফ ৱাটাৰ পইণ্টছ কেইটা আছে অৰ্থাৎ পানীৰ যোগান ধৰাৰ কেইটা টেপ আছে বা পানীৰ টোটেল ৱাটাৰ পইণ্টছ কেইটা আছে আপোনালোকে সেইটো দি দিব টয়লেটছ ইন দ্য স্কুল টয়লেটছ আপোনালোকৰ কেইটা আছে বয়েজ টয়লেট কেইটা আছে গাৰ্লছ টয়লেট কেইটা আছে ইউৰিনেলছ ইন দ্য স্কুল আপোনালোকৰ ইউৰিনেল কেইটা আছে বয়েজ ইউৰিনেল কেইটা আছে গাৰ্লছ ইউৰিনেল কেইটা আছে আপোনালোকে এইটো দি দিব তাৰপিছত যোনটো পইণ্ট হৈছে যে আপোনালোকে যে ড্ৰিংকিং ৱাটাৰ ফেচিলিটি যোনটো আছে এই ড্ৰিংকিং ৱাটাৰ ফেচিলিটিৰ যি পানীখিনি পৰে এই পানীখিনি মানে ক'ত যায় আপোনালোকে ক'ত যায় মানে আপোনালোকৰ এইটো কি কিচেন গাৰ্ডেনত যায় না আপোনালোকৰ কিবা টেংকি আছে বা এক্সট্ৰাকৈ তেনেকুৱা আছে না কানেক্টেড টু এ ড্ৰেইন কেনাল উইথ ছেফ ডিছপ'জাল কোনটো যায় আপোনালোকে ইয়াৰ পৰা যোনটো হয় এইটো দি দিব তো আমি যোনটো হয় আমি এইটো চইচ কৰিলোঁ এইখন বিদ্যালয়ৰে আৰু ছেম তেনেদৰে আপোনালোকৰ হেণ্ড ৱাছ কৰাৰ পাছত সেই যিখিনি পানী পৰে সেই পানীখিনি মানে ক'ত যায় সেইটো আপোনালোকে দি দিব ইয়াৰ পৰা চাইখিনি আপোনালোকে অপশ্যনখিনি চিলেক্ট কৰি দিব যোনটো অপশ্যন হয় আপোনালোকে সেইটো দি দিব ইয়াৰ পাছত সেভ এণ্ড নেক্সট যি অপশ্যনটো আছে ইয়াতে ক্লিক কৰি দিব সেভ এণ্ড নেক্সট অপশ্যনটোত ক্লিক কৰাৰ পাছত নেক্সট এখন পেজ খোল খাইছে এই পেজটোত কৈছে যে আপোনালোকে স্বচ্ছ বিদ্যালয় পুৰস্কাৰ অৰ্থাৎ SVP আপোনালোকে নিশ্চয় জানে SVP মানে হচ্ছে স্বচ্ছ বিদ্যালয় পুৰস্কাৰৰ ওপৰত 2016-17 বা 17-18 বা 2021-22ত আপোনালোকে কোনো চাৰ্টিফিকেট পাইছিল নেকি বা কোনো এৱাৰ্ড পাইছিল নেকি যদি পাইছে আপোনালোকে ইয়েছ দিব তো এখন বিদ্যালয় পোৱা নাই ইয়াৰ বাবে আমি নো সিলেক্ট কৰিছোঁ আৰু আমি কি কৰিব লাগিব আপোনালোকে যদি পাইছে ইয়েছ দিব আৰু আপোনালোকে সেভ এণ্ড নেক্সটত আপোনালোকে ক্লিক কৰি দিব নেক্সট পেজটো হৈছে হেজ দ্য স্কুল ডেভেলপড এণ্ড ইমপ্লিমেণ্টেড এই স্বচ্ছতা একশ্যন প্লান আপোনালোকে এই স্বচ্ছতা একশ্যন প্লান আপোনালোকে বনাইছে নেকি আৰু যেহেতু স্বচ্ছতাৰ ওপৰতে চলি আছে তো আপোনালোকে এটা স্বচ্ছতা একশ্যন প্লান যদি আপোনালোকে বনাইছে তেতিয়াহ'লে ইয়েছ দিব আৰু যদি বনা নাই তেতিয়াহ'লে ন দিব পৰাপক্ষত আপোনালোকে ইয়েছ দিব এটা একশ্যন প্লান আপোনালোকে বনাই ল'ব নেক্সট হৈছে যে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ অৰ্থাৎ SOPত প্ৰয়োজনীয়তাৰ বিষয়ে স্কুলৰ পানীয় চেনিটেশ্যন আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ সৈতে ভাগ বতৰা কৰা নাই তথা SOPৰ বিষয়ে প্ৰয়োজনীয়তা সম্পৰ্কে বিদ্যালয়ত অৱগত হয় না নহয় এই বিষয়ে যদি হয় তেতিয়াহ'লে আপোনালোকে ইয়েছ দিব আৰু যদি নহয় তেতিয়াহ'লে ন দিব লগতে ইয়াতকৈ যদি অৰ্থাৎ ছাষ্টেইনেবল অপাৰেটিং প্ৰচিডিউৰৰ বিষয়ে বা SOPৰ বিষয়ে যদি আপোনালোকে অধিক জানিব লগা হয় ক্লিক হেয়াৰ ফৰ মোৰ ডিটেইলছ আপোনালোকে ইয়াতে ক্লিক কৰি গোটেইখিনি ডিটেইলছ আপোনালোকে বুজি মেলি যদি হয় আপোনালোকে ইয়েছ দিব যদি বুজা নহয় তেতিয়াহ'লে আপোনালোকে ন দিব আৰু আপোনালোকে জাষ্ট ছাবমিট অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে চাওক ৰেজিষ্ট্ৰেশ্যন ছাকচেছফুলি হৈ গৈছে চাওক ইউ হেভ ছাকচেছফুলি ৰেজিষ্টাৰ উইথ SHVR ইউ কেন নাও প্ৰচিড উইথ দ্য ছাৰ্ভে অৰ্থাৎ আপোনাৰ ছাৰ্ভেটো এতিয়া আপোনালোকে কৰিব পাৰিব আপোনাৰ ৰেজিষ্ট্ৰেশ্যন ছাকচেছফুলি হৈ গৈছে এতিয়া আপুনি স্কুলখনত ছাৰ্ভে কৰিব পাৰিব তো ছাৰ বাইদেউসকল আপোনালোকে এনেধৰণে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব তো পৰৱৰ্তী পৰ্যায়ত আপোনালোকে ছাৰ্ভেটো কেনেকৈ কৰিব সেইটো পৰ্যায়ত আপোনালোকে নিজে কৰি ল'ব পাৰিব তো ছাৰ বাইদেউসকল আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব যাতে আমাৰ প্ৰতিজন শিক্ষাগুৰু ছাৰ বাইদেউসকলে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব পাৰে আৰু ছাৰ্ভেটো ষ্টাৰ্ট কৰিব পাৰে তো ছাৰ বাইদেউসকল আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ